কোনো ধৰণৰ মানুহৰ মনত বিভ্ৰান্ত বা বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিব পৰা বিভিন্ন মন্তব্য আপুনি দি আছে আসল উদ্দেশ্যটো কি আপুনি কাৰোবাৰ এজেন্ট আপুনি কাৰোবাৰ হৈ কাম কৰি আছে কাৰোবাৰ টকা লৈ কাম কৰি আছে নে আপুনি আসলতে কিবা এটা উদ্দেশ্য আছে আপোনাৰ চাওক কোনটা প্ৰথম কথা হ'ল কি প্ৰত্যেকটো কামৰ আৰু প্ৰত্যেকজন ব্যক্তিৰ এটা উদ্দেশ্য থাকে কাৰণ উদ্দেশ্যবিহীন জীৱন বোলে বৌঠাবিহীন নৌকাৰ নিচিনা সেইটোতো দাৰ্শনিকসকলে কৈ গৈছে তা আপোনাক এইটো স্পষ্টকৈ মই ক'বই লাগিব এটা উদ্দেশ্যটো আছে কিন্তু সেই উদ্দেশ্য এটা বিষয় এটা ব্যক্তিক লৈ নহয় এটা সম্প্ৰদায়ক লৈ নহয় সেই উদ্দেশ্য ঘৃণা বিদ্বেষ কিয় সেই উদ্দেশ্য এটা সম্প্ৰদায়ক প্ৰতি টাৰ্গেট কিয় বাৰে বাৰে আপুনি তেওঁলোকক মনোকষ্ট দিয়াৰ আপোনাৰ যুক্তিযুক্ততাটো কি মই কম আপোনাক সেই কথাটো কিন্তু আপুনি যিটো কথা ক'লে আৰম্ভণিতে যে সত্যৰঞ্জন বৰাৰ অসত্য আৰু অতিৰঞ্জিত এতিয়া মই আপোনাক দুটা প্ৰশ্ন কৰিম আপুনি মোক প্ৰশ্ন কৰিম বুলি কৈছে প্ৰশ্ন কৰিছে মই আপোনাক দুটা প্ৰশ্ন কৰো যে আপুনি কি ভাবে পৃথিৱীৰ আকাৰ কেনেকুৱা পৃথিৱীৰ আকাৰ গোলাকাৰ দুই মেৰুত চাপ পৃথিৱীৰ আকাৰ গোলাকাৰ আমি জানো সেইটো কথা আৰু এটা কথা কওক দুই নম্বৰ আপুনি অক্সিজেন নহলে আপুনি জীয়াই থাকিব পাৰিব নোৱাৰে কোনো জীৱই নোৱাৰে এতিয়া মই আপোনাক দুটা বস্তু পঢ়াই শুনাও কুৰানত কি কৈছে সূৰা 2 আল বাকাৰা আয়াত 22 তাত কি কৈছে শুনিব আল্লাজি যা আলা লাকুমুল আৰদা ফিৰাসাউ ওয়াস সামায়া বিনা আউ ওয়া আনজালা মিনাস সামাইমান মাউন ফা আখরাজা বিহি মিনাস সামারাতি রিক্সকাল লাকুম ফালা তাজ আলু লিলাহি আন দাদাউ ওয়া আনতুম তালামুন এটা তাৰ অৰ্থটো মই আপোনাক বুজাই কৈছো যেটো কথা আপুনি কৈছে যে পৃথিৱীখনৰ আকাৰ গোলাকাৰ সেই কুৰানত কৈছে যিজনে তোমালোকৰ নিমিত্তে পৃথিৱীখন দলিসা মানে চেপেটাৰ আকাৰত বনাইছে আৰু আকাশখনক চন্দ্ৰতাপ বুলি কৈছে আমি জানো বিজ্ঞানে প্ৰুফ কৰিছে ঈশ্বৰে কৈছে আৰু নাসাই কৈছে আমি গোটেই পঢ়ি আহিছো পৃথিৱীৰ আকাৰ গোলাকাৰ সেই কুৰানত কৈছে কি বুলি যে পৃথিৱীৰ আকাৰ চেপেটা এক নম্বৰ দেই আৰু দুই নম্বৰ মাজত কম আপুনি কুৰানৰ কথাৰে আৰম্ভ কৰিছে মই আপুনি যদি গীতাৰ শ্লোক এটাৰে আৰম্ভ কৰিলেহেঁতেন মই ভাল পালোহেঁতেন আপুনি প্ৰথমে অন্য ধৰ্মৰ এখন ধৰ্মগ্ৰন্থক টাৰ্গেট কৰিছে কুৰানত কিবা ভুল থাকিব পাৰে 100% শুদ্ধ নাথাকিব পাৰে কুৰানত সেই কথাটো আপোনাৰ সত্য হ'ব পাৰে কিন্তু আপুনি যদি গীতাৰে আৰম্ভ কৰিলেহেঁতেন আপুনি যদি ক'লেহেঁতেন সৰ্ব ধৰ্মান পৰিত্যাজ মামেংক শৰণং ব্ৰজ সেই বুলি যদি 18 অধ্যায়ৰ সেই 66 নম্বৰ শ্লোকটো ক'লেহেঁতেন মই ভাল পালোহেঁতেন কিন্তু আপুনি বৈষ্ণৱ নহয় শ্ৰীকৃষ্ণত সমৰ্পিত আপুনি এজন ব্যক্তি নহয় আপুনি সেই কথাটো স্বীকাৰ কৰা ভাল আপোনাৰ উদ্দেশ্য যে সৎ নহয় আপোনাৰ উদ্দেশ্য যে সৎ নহয় সেই কথাটো আপুনি কুৰানত আৰম্ভ কৰোতেই মই আপোনাক এটা কথা স্পষ্টকৈ কৈছো মোৰ উদ্দেশ্য সৎ অসৎ মই কথাখিনি কোৱাৰ পিছত অসমৰ ৰাইজে সিদ্ধান্ত ল'ব আপুনি যদি ভাবে মই অসৎ এতিয়া আৰু এটা উদাহৰণ মই আপোনাক এখিনতে দি দিওঁ মই মাজতে যে কৈছিলো আপুনি অক্সিজেন নহলে থাকিব নোৱাৰে বুলি কৈছে আৰু এইখন কুৰানতে কৈছে যে প্ৰথমে জীৱ সৃষ্টি কৰিলে তাৰ পিছত বোলে আল্লাহে বায়ুমণ্ডল সৃষ্টি কৰিলে এতিয়া সত্য কোন অসত্য কোন অতিৰঞ্জিত কোনে কৰিছে সেই কথাবোৰ অসমৰ ৰাইজে বা আপোনালোকে নিজে বিচাৰ কৰিব আৰু আপুনি যিটো কথা মোক সুধিলে যে মোৰ যিটো উদ্দেশ্য আছে বা মই যিখিনি কথা কৈ আছো এই কথাখিনিত আপুনি কৈছে গীতাৰ শ্লোকেৰে যদি মই আৰম্ভ কৰিলো হেতেন আপুনি ভাল পালেহেঁতেন কিন্তু সত্যৰঞ্জন বৰাই যদি আজি গীতা অধ্যয়ন কৰিলেহেঁতেন আপুনি মোক এই মঞ্চলে মাতিও নানিলেহেঁতেন আপোনালোকে এইকাৰণে মাতিছে কাৰণ মই এটা বিশেষ ধৰ্মৰ বিৰুদ্ধে মাত মতা বুলি ভাবিছে সেইকাৰণে আপোনালোকে মোক মাতি আনিছে যদি মই গীতাৰ কথা ধৰ্মৰ বিৰুদ্ধে মাত মতা নাই আপুনি মানৱ জাতিৰ বিৰুদ্ধে মাত মাতিছে আপুনি হাতামপুৰীয়া সম্প্ৰীতিৰ বিৰুদ্ধে মাত মাতিছে এতিয়া মই আপোনাৰ উদ্দেশ্যটো এইটো হ'ল ধূৰ্ত লোকৰ উদ্দেশ্য এতিয়া মই আৰু এটা কথা কওঁ আপুনি কৈছে যে মই মানৱতাৰ বিৰুদ্ধে মাতিছো মানৱ জাতিৰ বিৰুদ্ধে মাতিছো এতিয়া মই কুৰানৰ কথাই কম কাৰণ সেই বিষয়টোৱে কথা আৰু সেই বিষয়টোৱে আপোনালোকে চৰ্চা কৰিব মাতিছে আপুনি গীতাৰ কথাটো কেৱল আপুনি এটা তাক টুইষ্ট কৰিবলৈ মই একো টুইষ্ট কৰিব খোজা নাই আপুনি এখন বস্ত্ৰ লৈ আছে আপুনি গেৰুৱা বস্ত্ৰ লৈ আছে আপুনি কৃষ্ণই যিটো দৰ্শন গীতাত দিছিল সেই দৰ্শনক আপুনি অৱমাননা কৰিছে আৰু সেইজন ব্যক্তি যিটো গীতাত উল্লেখ আছে মই গীতাৰ কথাৰে কম আপুনি যিমানে কুৰানৰ কথা ক'ব মই গীতাৰ কথা কম মই এই কথাটো এই কাৰণে কৈছো যে আপুনি গীতাৰ কথা কৈছে যে মই খুব ভাল পাইছো অন্তত আপুনি যিটো কৈছে আপুনি নিজে হিন্দু কোনো হিন্দু শাস্ত্ৰত ধৰ্মীয় বিদ্বেষ নাই কোনো শাস্ত্ৰই আজি আপুনি বেদক মানে আপুনি গীতাক মানে
কতো নাই। শাস্ত্ৰত বিদ্বেষ নাই, কিন্তু আপুনি বিদ্বেষ সৃষ্টি কৰিব বিচাৰিছে। এক্সেক্টলি, মই সেইটো কৈছো। আপুনি কৈছে আমাৰ হিন্দু ধৰ্মৰ শাস্ত্ৰত কতো কোনো ধৰ্মক হেয় কৰিব লাগে বুলি কতো লিখা নাই। সকলোতে কৈছে যত জীৱ তত শিৱ বহুদৈৱ কুটুম্বকম, সকলোতে কৈছে দেই। সেই বিষয়বোৰ মই আপোনাক ব্যাখ্যা কৰিম, কিন্তু আপুনি যে ক'লে যে মই মানৱ জাতিক অৱমাননা কৰিছো, বিদ্বেষ কৰিছো, আপোনাক মই আকৌ কোৰাণৰ প্ৰসংগ লৈ আনিম। মই সূৰা 30 আয়াত 30ত কৈ থৈছে যে সেই কাৰণে মই গোটেইবোৰ পঢ়ি নিদিওঁ, তাৰ মূল কথাটো সেই কাৰণে প্ৰতিটো শিশু জন্ম লাভ কৰে নিষ্পাপ মুছলিম ৰূপে, আৰু মাক দেউতাকেহে তাক ইহুদী খ্ৰীষ্টিয়ান হিন্দু বা বৌদ্ধ এইখিনি ব্যাখ্যা আছে যিবোৰ হাদিছত তাৰ ব্যাখ্যাবোৰ থাকে সেই ধৰণে। এতিয়া মোক এটা কথা কওক, আপুনি হিন্দু হয়, আপুনি গীতাৰ কথা কৈছে বা অন্য, আপুনি এনেই হিন্দু হয়, আপোনাৰ কিবা চিন আছে আপুনি হিন্দু হয়? অতীজত মানুহে ফুট লৈছিল। আজিৰ তাৰিখত মই এই ধৰ্মৰ এইটো হ'ল মানুহৰ অসংবেদনশীল প্ৰশ্ন। আপোনাৰ ধৰ্ম কি? মই এতিয়ালৈকে আপোনাক এই প্ৰশ্নটো সোধা নাই। এই কথাটো সোধাটো অনুচিত। এই কথাটো যে আপুনি সুধিলে, এইটোতেই আপুনি সংকীৰ্ণতাৰ পৰিচয় দিলে। আপোনাৰ ধৰ্ম কি সুধিলে? মই কেতিয়াও কোৱা নাই মোৰ ধৰ্ম হিন্দু বুলি। আপুনি এই প্ৰশ্নটোতে আপুনি সংকীৰ্ণতাৰ পৰিচয় দিলে। মই ক'লো যে এই প্ৰশ্নটোতে সংকীৰ্ণতাৰ পৰিচয় দিলে যে মই কি ধৰ্মৰ মানুহ, এইটো প্ৰশ্ন সুধিছো নাই। সোধক, মই এইকাৰণে সুধিছো কাৰণ মোৰ ব্যাখ্যা এটা আছে। তাৰ পিছত আপুনি কৈ যাওক, ব্যাখ্যাটো কওক। যদি আপুনি মোক প্ৰশ্ন কৰে তেতিয়াহ'লে মই আপোনাক উত্তৰ দিব নোৱাৰিম, আৰু তেতিয়া অসমৰ ৰাইজেও চাই আছে, অসমৰ ৰাইজেও বুজি পাব যে আচলতে আজি এই ইয়াত বহি এই মঞ্চত আলোচনা কৰিব অনা হৈছে নে ইয়াত কিবা জাজমেণ্ট দিবলৈ মাতি অনা হৈছে। আপোনাৰ কথা তেনেকুৱা লাগিছে আপুনি কিবা জাজমেণ্ট দিব খুজি আছে। মই জাজমেণ্ট দিব খোজা নাই। মোৰ কথাটো হ'ল মানুহৰ মনত থুপাই থকা প্ৰশ্ন আপোনাকতো সুধিব নোৱাৰে। মই আজি সোধা খুজি লৈছো, আৰু আপুনি যদি বেয়া লগা প্ৰশ্ন সুধিলে বেয়া পাই মই নুসুধো। নাপাওঁ ন, আপুনি সুধিব, কিন্তু সোধা প্ৰশ্নৰ লগত উত্তৰো থাকিব। যদি প্ৰশ্নই কৈ থাকে উত্তৰ নাথাকে। মই কৈছিলো যেতিয়া কৈছে তাত যে জন্ম মাত্ৰকে আপোনাৰ মুছলমান সন্তান হিচাপে জন্ম লাভ কৰে। এতিয়া সেই কথাটো কওক। মই সুধিলো এইকাৰণে যে আপুনি কি হয়, হিন্দু হয়। মোৰ হিন্দু কোনো পৰিচয় নাই। আজি মোৰ গাত কাপোৰখন দেখাৰ কাৰণে আপুনি ক'ব পাৰে মই হিন্দুত্বৰ নামত কিবা কিবি কৰিছো, এটা বেলেগ বিষয়, কিন্তু আমাৰ হিন্দুৰ কোনো পৰিচয় নাথাকে। আপুনি মন্দিৰ যাওক, নামঘৰ যাওক, নাযাওক, কিবা বিশ্বাস কৰক নকৰক, পূজা পাতল কৰক নকৰক, কোনো ক'ব লগা নাই। আমাৰ হিন্দু তেনেকুৱা কোনো বিশেষ পৰিচয় নাথাকে। মই কোৰাণৰ এই প্ৰসংগটো আনি পেলাই কৈছোঁ। এই প্ৰশ্নখিনি মই কিয় কৰিছোঁ, কোৰাণত যেতিয়া কৈছে জন্মতে মুছলমান হৈ জন্মগ্ৰহণ কৰে, তেতিয়াহ'লে তোমাক শৰীৰৰ অংগ কাটি আকৌ মুছলমান কৰিবলগীয়া কিয় হয়? শৰীৰৰ অংগ নকটালৈকে তুমি ইছলাম হ'ব কিয় নোৱাৰা? ঠিক খ্ৰীষ্টিয়ানতো যেতিয়ালৈকে আপোনাৰ পানীত ডুবিয়াই নিদিয়ে তেতিয়ালৈকে আপুনি খ্ৰীষ্টিয়ান ধৰ্মৰ সেই মানুহজন হ'ব নোৱাৰে। কিন্তু আমাৰ তেনেকুৱা কিবা নিয়ম আছে নেকি? তাৰ মানে এক ছেকেণ্ড, ধৰ্মীয় বিশ্বাস আপোনাৰ যাৰ যেনেকৈ আছে তেনেকৈ থাকিব পাৰে, কিন্তু মই কৈছোঁ সনাতন সভ্যতা সংস্কৃতি আমাৰ যিটো বিশ্বাস, আমাৰ বিশ্বাসটোৰ কথা আমি কোৱাৰ লগে লগে যিবোৰ কথাই আমাৰ চৰম আমাৰ সভ্যতাক অৱমাননা কৰা নাই, জন্মতে মুছলিম হৈ আহিছে বুলি ক'ব, আকৌ শৰীৰৰ অংগ কটাই মুছলমান কৰিব, তাৰপিছত মোৰ সত্তাত নালাগিব, মোৰ জাতীয় আত্মাত নালাগিব, জাতীয় আত্মাত কিয় লাগিছে? কিয় লাগিব লাগে আপোনাৰ? যাৰ যি ধৰ্ম সি নিজস্বভাৱে পালন কৰি থাকক, যাৰ যি বিশ্বাস কৰক। ভাৰতীয় সংস্কৃতিত যিটো হিন্দুত্ব সেয়া আধ্যাত্মিক মতবাদ, আপুনিও জানে, কিন্তু আপোনালোক ধূৰ্ত মানুহে সেই মতবাদটোক ভুলকে ব্যাখ্যা কৰিব খোজে, আৰু তাৰ কাৰণে আপুনি অন্য ধৰ্মত কি চলে সেই কথাটো আপুনি ক'বলৈ ব্যাখ্যা কৰিবলৈ আপোনাৰ কি প্ৰয়োজন কোৰাণৰ ব্যাখ্যা কৰাৰ? আপোনাৰ প্ৰয়োজন আপুনি নিজৰ ভাগে যিটো বিশ্বাস আপুনি ৰাখে সেইটোক আপুনি বিশ্বাস। মই আপোনাক আৰু এটা কথা কৈছোঁ। আমাৰ মানে কথাটো কি হয়, এই যে কথাটো এনেকুৱা হয়, মই কৰ্পৰেটত থাকোঁতে এজন মোক হেৰিয়ে কৈছিলে, মানে এজন স্পীকাৰে মোক এটা বিষয় কৈছিলে খুব ধুনীয়াকৈ, তোমাক যদি কেতিয়াবা কোনোবাই কয় যে আজি ধৰক আপুনি মোক ক'লে ধূৰ্ত, বা আপুনি যদি আজি মাতি পেলাই সত্যৰঞ্জন বৰাক ক'লে সত্যৰঞ্জন বৰা গাধ দেই, এতিয়া মই ধূৰ্ত বুলিহে কৈছোঁ, গাধ বুলি কোৱা নাই। মই এক্সাম্পল এটা দিছোঁ, আপুনি মোক ধূৰ্ত বুলি কৈছে বা গাধ বুলি কৈছে, যি বুলি কৈছে, যে মই যদি সেইটোত মই ৰিয়েক্ট কৰিবলৈ যাওঁ, তাৰমানে ক'ৰবাত আপোনাৰ কথাটো মই মানি লোৱা হ'ল যে মইতো জানো মই কোন, সত্যৰঞ্জন বৰা কি হয়, কোন হয়, কি কৰি আছে সত্যৰঞ্জন বৰাই জানে। এতিয়া আপুনি যেতিয়া ক'ব সত্যৰঞ্জন বৰা আমুক, আৰু সত্যৰঞ্জন বৰাই যদি সেইটো ৰিয়েক্ট কৰে, তেতিয়া সত্যৰঞ্জন বৰাই সেই কথাটো গ্ৰহণ কৰি লোৱা হ'ব। এতিয়া মই যদি ভুল কৈছোঁ, মই যদি কিবা ভুল কৈছোঁ, মই যদি মোৰ কিতাপত বা মোৰ কথাত কিবা ভুল কৈছোঁ, তেওঁলোকে ৰিয়েক্ট নকৰিলেই হ'লহেঁতেন। তেওঁলোকে জানে ন সঁচাটো কি, ৰিয়েক্ট নকৰিলেই হ'লহেঁতেন। এতিয়া তেওঁলোকে এটা ৰিয়েক্ট কৰিছে মানে কি? তেওঁলোকে ৰিয়েক্ট কৰিছে মানে স্বাধীনতাৰ অপব্যাখ্যা কৰি যাব, মানুহে সহ্য কৰি যাব, তেওঁলোকে ৰিয়েক্ট কৰিছে নাই, তেওঁলোকে ৰিয়েক্ট কৰিছে। মই বাৰম্বাৰ কৈছোঁ, যদি মোৰ কথাত ক'ৰবাত এটাও ভুল শব্দ আছে, এটাও অসাংবিধানিক কথা আছে, সেইটো মোক দেখুৱাই দিয়ক, আৰু সত্যৰঞ্জন বৰাই আজি আপোনাৰ মঞ্চৰ পৰা কৈছোঁ, মই সেই দিনাৰ পৰাই সেই কথাটো ক'বলৈ বন্ধ কৰি দিম।
সেই দিনাৰ পৰাই বন্ধ কৰি দিম কোনোবা এজনে সেই সাহসটো দেখুৱা কোনোবা এজনে সেই কথাটো কওক আৰু এটা আপুনি সুধিছে আজি আপুনি কিয় বেলেগ এটা ধৰ্মৰ বিষয়ে বেলেগ এখন ধৰ্মগ্ৰন্থৰ বিষয়ে আপুনি ক'বলগীয়া হ'ল আপুনি নিজে সনাতন হৈ পেলাই সনাতন ধৰ্ম যিটো কৈছে যত জীৱ তত শিৱ যত মত তত পথ তাৰপিছত সত্যৰঞ্জন বৰাই কিয় সকলোকে আকোৱালি ল'ব পৰা নাই বুলি আপুনি যিটো প্ৰশ্ন কৰিছে তাত মই দুটামান কথা কওঁ সূৰা ৫ আয়াত ৫৭ত কৈছে অবিশ্বাসীসকলৰ লগত বন্ধুৰূপে গ্ৰহণ নকৰিবা আপুনি এইখিনি সময়ত অকণমান শুনি থাকক মই কথাখিনি কৈ থাকোঁ সূৰা ৫ আয়াত ৫৬ত কৈছে আল্লাহক বিশ্বাস কৰা সকল আল্লাহৰ দল আৰু তেওঁলোকেই বিজয়ী হ'ব অবিশ্বাসীসকল ক্ষতিগ্ৰস্ত হ'ব শুনি থাকক আকৌ সূৰা ৩ আলী ইৰফানত আয়াত ১২ত কি কৈছে সেই একেটাই কথা বিশ্বাস নকৰিবা সূৰা ৪ত কৈছে যে আমিবোৰ শয়তান কাৰণ আমি মূৰ্তি নাৰী মূৰ্তিবিলাকক পূজা কৰোঁ আমাক কৈছে যে তেওঁলোকৰ লগত জিহাদ কৰা আকৌ সূৰা ২৫ আয়াত ৫৩ত কৈছে যে আল্লাহে বোলে বিশ্বাসী আৰু অবিশ্বাসীৰ মাজত বৰ্জক মানে অন্তৰাই আনি দিব যিসকল আল্লাহক বিশ্বাস কৰে তেওঁলোক বিজয়ী দল আল্লাহক অবিশ্বাস কৰা সকল অবিশ্বাসী দল তেওঁলোকৰ মাজত আল্লাহে বৰ্জক আনিব আল্লাহে অন্তৰাই বুলি ক'লে আপুনি কোৰানত লিখা আছে সূৰা ২৫ কোৰানত লিখা আছে ঠিক আছে এই কথাখিনি এতিয়া মোক কওক আমাৰ ইয়াত আহি আমাৰ মই মুছলমান বিদ্বেষী নহয় দেই মই স্পষ্ট কৈছোঁ মই কোনো মুছলমান এজনক মোৰ সহোদৰ মই বিভিন্ন সময়ত এই কথাটো কৈছোঁ মোৰ গুৰুজন শিক্ষাগুৰুজন মুছলমান যিজন শিক্ষাগুৰুৱে মোক তেওঁ আটাইতকৈ প্ৰিয় শিষ্য বুলি আপুনি এই কথাখিনি কোৱাতকৈ আপুনি এই ক'বলগীয়া কথা আছে এয়া ক'বলগীয়া কথা আছে আপুনি শুনক আপুনি গীতাত বিশ্বাস কৰে আপুনি গীতাত মই কোৱা হ'লে ভাল পালেহেঁতেন আপোনাক মই ১৮ নম্বৰ অধ্যায়ৰ ৬৬ নম্বৰ শ্লোকটো মই আকৌ এবাৰ কৈছোঁ আপোনাক আপুনি জানে তথাপিও মই কৈছোঁ সৰ্বধৰ্মান পৰিত্যাজ মামেকং শৰণং ব্ৰজ অহং তাং সৰ্ব পাপেভ মোক্ষয়িষি মা খুশ তাৰমানে কৈছে সকলো ধৰ্মৰ পৰিত্যাগ কৰি ধৰ্ম আৰু অধৰ্মজনক সকলো কৰ্মৰে ময়ে নিয়ন্তা তোমাৰ কৰ্তৃত্ব মাত্ৰ কৰ্মত অৰ্থাৎ সকলো কৰ্ম আৰু তাৰ ফল মোতে সমৰ্পণ কৰি একমাত্ৰ মোকেই আশ্ৰয় কৰা মোৰ বাহিৰে অন্য একো নাই বুলি নিশ্চয়কৈ বুজা তোমাক মই সকলো পাপৰ পৰা ধৰ্ম আৰু অধৰ্মজনিত সকলো বন্ধনৰ পৰা মুক্ত কৰিম শ্ৰীকৃষ্ণ কৈছে গতিকে আপুনি ইয়াত বেলেগ এটা ধৰ্মত কি কৈছে সকলো কথাৰ কেন্দ্ৰীভূত হ'ল শ্ৰীকৃষ্ণ যদি আমি গীতাক আপুনি বিশ্বাস কৰে গতিকে তেওঁৰ ওপৰত সমৰ্পণ তেওঁ আপোনাৰ মাজত আছে অন্তৰত আছে শ্ৰীকৃষ্ণ তেতিয়া এজন কিন্তু আপোনাৰ অন্তৰত শ্ৰীকৃষ্ণ নাই আপুনি উপলব্ধি কৰিব পৰা নাই সেই কথাখিনি আপুনি বিশ্বাস কৰে সেইটো আপোনাৰ দৃষ্টিকোণটো মই ক'বতো নোৱাৰোঁ কাৰণ সেই গীতাখনৰ ৫৬ নম্বৰ শ্লোকটোত কৈছে যে যিজন ব্যক্তি আপোনাৰ কঠিন পৰিস্থিতিৰ সময়তো বিহিবল নহয় সুখতো আনন্দ নকৰে দুখতো দুখ প্ৰকাশ নকৰে তেওঁ এজন সুস্থ পুৰুষ হয় হয়নে সেই গীতাখনত সেই গীতাত কোৱা স্থিতপ্ৰজ্ঞ আপুনি হোৱা নাই মই হৈছোঁ বুলি কোৱা নাই আপুনি সেই গীতাত কোৱা হৈছোঁ বুলি কোৱা নাই মই হৈছোঁ বুলি কোৱা নাই কিন্তু মই এই কথাটো কৈছোঁ সেইখন গীতাক যেতিয়া আপুনি সেই শ্লোকটো কৈছে মই ৫৬ নম্বৰ শ্লোকটো কথা ক'লোঁ ৫৬ নম্বৰ শ্লোকটো যিটো কৈছে আপুনিয়ে সেইটো দেখুৱাব লাগিছিল যে সমাজত এই ধৰণৰ হৈছে যে মই সুখো নকৰোঁ দুখো নকৰোঁ মই নিউট্ৰেলি চাই থাকোঁ কিনো হয় সেইটোতো কৰিব পৰা নাই আজি মোক যিখিনি প্ৰশ্ন কৰিছে সেই প্ৰশ্নখিনিৰ পৰা এইটো স্পষ্ট আপুনি মোক গীতাৰ কথা কৈছে কিন্তু গীতাৰ কথাটো আপুনি মোক সোধাৰ আগত আপুনিও মানিব পৰা নাই যিসকলে সেই ধৰণে চিন্তা কৰিছে তেওঁলোকেও মানিব পৰা নাই আপোনাৰ উদ্দেশ্যটো সৎ নহয় আপোনাৰ উদ্দেশ্য এনেকুৱা দৃষ্টিকোণটো ক'ব লাগিব আপোনাৰ উদ্দেশ্যটো এই কাৰণে সৎ নহয় যে আপুনি বিশ্বাস কৰে আপুনি চব কথা জানে আপুনি কৈছে হিন্দু ধৰ্মৰ কোনো শাস্ত্ৰই অন্য ধৰ্মক ঘৃণা কৰিবলৈ কোৱা নাই আপুনি কিন্তু আমি কৰিছো আমি এতিয়া আমি ঘৃণা কৰা নাই আৰম্ভ কৰিছে মই আৰম্ভ কৰাই নাই মই ঘৃণা কৰাই নাই আপুনি বিদ্বেষ কৰিছে আপুনি নাৰীক তিৰস্কাৰ কিয় কৰিছে আপুনি নাৰীৰ বিৰুদ্ধে মন্তব্য কিয় কৰিছে মই বিদ্বেষ বুলি আপুনি যেটো কৈছে নাৰী ভাৰতীয় সমাজত ভাৰতীয় সামাজিক সাংস্কৃতিক পৰম্পৰাত নাৰীৰ অৱদান কি নাৰীৰ এটা স্থান কি সেই নাৰীক আপুনি অপমান কৰাৰ সাহস কিয় কৰিলে ঠিক আছে এতিয়া মই কওঁ আপুনি শুনক আপুনি যেতিয়া কৈছে যে মই আজি এই কথাটো কিয় কৈছোঁ এতিয়া মই দুটামান আপোনাক উদাহৰণ দিওঁ আমি যদি দেখি শুনিও মনে মনে থাকিব খোজো তেতিয়াহ'লে তাত মোৰ ক'বলগীয়া নাই সেইটো অসমৰ ৰাইজে সেই সিদ্ধান্তটো ল'ব মই বিভিন্ন সময়ত এই কথাটো কৈছোঁ যে আজি আমি সঁচা কথা নকওঁ সঁচা পৰিৱেশ নেদেখোঁ আৰু সঁচা বস্তুবোৰ আমি গ্ৰহণ নকৰোঁ যিটো কথা মহাত্মা গান্ধীজী ৩টা বান্দৰ কৈছিল বেয়া কথা নুশুনিবা বেয়া কথা নক'বা বেয়া বস্তু নাচাবা এতিয়া তাৰ সম্পূৰ্ণ ওলোটাটো হৈছে যেন মোৰ ধাৰণা হয় সঁচা কথা ক'বও নোৱাৰি সঁচা কথা শুনিবও নোৱাৰি গ্ৰহণ কৰাটো দূৰৰ কথা এক সেইকাৰণে মই কৈছোঁ যে কিয় আমাৰ যে মইনবুৰী সত্ৰ মই এখন বা দুখন সত্ৰৰ উদাহৰণ আপোনাক দিম মইনবুৰী সত্ৰ সৰভোগৰ পৰা ২৯ কিলোমিটাৰ আঁতৰত মইনবুৰী য'ত আছিলে সেই মইনবুৰী সত্ৰ আজি নোহোৱা হৈ গ'ল নোহোৱা হৈ প্ৰতীকী হিচাপে বৰপেটা জিলাৰ সৰভোগত প্ৰতিষ্ঠা
কৰিব লগা হ'ল কিয়নো ইছলামিক আগ্ৰাসন তাৰ সম্পূৰ্ণ তথ্য পাতি চৰকাৰী তথ্য পাতিও আছে সেইটো আপোনালোকে জানিব সেই কথাটো আপুনি গ্ৰহণ কৰে নকৰে সেইটো আপোনালোকৰ কথা তাৰপিছত অসমৰ প্ৰত্যেকখন সত্ৰৰ মাটি বেদখল হৈছে কিয় হৈছে আপোনালোকে জানে কয় নকয় আপোনালোকৰ কথা মিছা নাম লৈ হিন্দুৰ নাম লৈ কোনোবা এজন মুছলমান ল'ৰাই হিন্দু ছোৱালী এজনীক লৈ যাব কষ্ট দিব দুদি আমি দেখা পাইছোঁ বেশ্যালয় পৰ্যন্ত গৈ পাইছে সেই ছোৱালী নহ'লে ছুইচাইড কৰিছে কষ্ট ভুগিছে আমি দেখা পাইছোঁ সেইটো কথা যদি আপোনালোকে মাত নামাতে তো মোৰ ক'ব লগা একো নাই কিন্তু মই মাতিছোঁ কাৰণ সেইগৰাকী মহিলা নহয় কোনোবা এগৰাকী কৰবাত যদি বেদখল হৈছে আপুনি চৰকাৰক ক'ব লাগিব সেইটোৱেইটো কথা আপুনি চৰকাৰখনে আপুনি কিয় ভাবে যে চৰকাৰখন আছে সকলো চৰকাৰৰ দায়িত্ব আপোনাৰ কোনো দায়িত্ব নাই আপোনাৰ তাৰমানে আপোনাৰ কোনো দায়িত্ব নাই আপুনি মই চৰকাৰৰ অংশ নহয় যদি হৈছে চৰকাৰ আমি কিয় চলাইছো আমি কিয় ট্যাক্স দি আছো আপুনি মই চৰকাৰৰ অংশ নহয় আপুনি বিজেপিত আছিল এতিয়া বিজেপি কি আছে এতিয়াও মই বিজেপিৰ এতিয়াও আছো এতিয়া মোৰ দায়িত্ব নাথাকিব দায়িত্বটো বেলেগ এই চৰকাৰখনক আপুনি কোৱাটো দায়িত্ব আছিল আপুনি এই ধৰণৰ আপুনি মইনবুৰী সত্ৰ বেদখল হৈছে তাৰ আপুনি নাৰীক অপমান কৰিব নাৰীৰ বিৰুদ্ধে তিৰস্কাৰ ভৰা মন্তব্য দিব এতিয়া কওঁ শুনক মই নাৰীক তিৰস্কাৰ কৰিছোঁ বুলি কোনে কৈছে সেইটো যোনে কৈছে যিসকলে কৈছে সেইটো তেওঁলোকে জানিব মই কি কৈছোঁ মই যিখিনি কথা কৈছোঁ সেইখিনি কথা এখন ধৰ্মগ্ৰন্থত লিখা আছে সেই মহিলাসকলকো মই সন্মান কৰোঁ কাৰণে যেতিয়া কৈছে মহিলা এগৰাকীক খেতিপথাৰ মহিলা এগৰাকীক যেতিয়া কোনোবাই খেতিপথাৰ বুলি ক'ব আৰু আমি দেখা পাইছোঁ চৰত মুছলমান মহিলাৰ কি অৱস্থা তেওঁলোকে কি পৰিস্থিতিত আছে সেইটো কিয় হৈছে এতিয়া আপোনালোকৰ নিচিনা ৰাজনৈতিক মানুহবিলাকে যে অনুন্নত কৰি ৰাখিছে একদম ঠিক এতিয়া মই কওঁ তাৰ কাৰণে কংগ্ৰেছ যিমান জগৰীয়া বিজেপি যিমান জগৰীয়া আপুনিও সিমান জগৰীয়া ঠিক আছে মই মানি ললো বাৰু ময়ে জগৰীয়া তাৰ কাৰণে মই মানি লৈছো কিন্তু এতিয়া ৰাজনীতি গুৰুত্ব মানুহবিলাক শুনক এতিয়া 600 বছৰ ভাৰতত মোগলে শাসন কৰিলে হয় 200 বছৰ ব্ৰিটিছে শাসন কৰিলে 70 বছৰ কংগ্ৰেছ আছিলে হয়নে এতিয়া মই বাদ দিয়ক বিজেপি আজি অটল বিহাৰী বাজপেয়ীৰ দিনত 6 বছৰ আৰু এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত 6 বছৰ 12 বছৰ এই যে 600 বছৰ মোগল থাকিল 200 বছৰ আপোনাৰ ব্ৰিটিছ থাকিল 70 বছৰৰ দালালি কৰিলে গোলামী আৰু দালালি কৰা মানুহখিনি সেইখিনি কোন আছিল আজি যদি চৰৰ মুছলমানৰ অৱস্থাটো বেয়া মই কওঁতে কৈছে মই দায়ী তে মোগল আছিল নহয় 600 বছৰ 200 বছৰ আছিল কংগ্ৰেছ 70 বছৰ আছিল যিসকলে কেৱল মুছলমানৰ কথা ক'ব খোজে তেওঁলোকৰ কি কৰিলে কিয় নকৰিলে আপোনালোকে প্ৰশ্ন কৰিছে আপোনালোকে প্ৰশ্ন কৰিছে এতিয়া দুখটো আজি যেতিয়া কৰিব এনালাইচিছটো কৰিব লাগিব টপোগ্ৰাফিক সাৰ্ভেটো হ'ল বুলিয়ে টপোগ্ৰাফিক আপুনি মই লাভ জেহাদৰ প্ৰসংগটো আনিলো মই লাভ জেহাদৰ প্ৰসংগটো আনিতে আপুনি একেবাৰে নকব লাভ জেহাদৰ প্ৰসংগ আপুনি একেবাৰে আপুনি লাভ জেহাদৰ নাই আপুনি উত্তৰ প্ৰদেশ বা অন্যান্য যিবোৰ ৰাজ্য আছে সেইবোৰত তেনেকুৱা ধৰণৰ কিবা দুই এটা সৰু উদাহৰণ থাকিব অসমত আপুনি এনেকুৱা ধৰণৰ কিবা আজি যদি অসমত লাভ জেহাদৰ ঘটনা নাই বুলি যদি কয় তেতিয়াহ'লে মই আপোনাক নিয়োগ কৰা হৈছে মই কৈছো আপোনাক নিয়োগ কৰা হৈছে এই ধৰণৰ কথা বিষবস্প বিয়পাই দি কোনে নিয়োগ কৰিব কোনো কাৰোবাৰ এজেণ্ট আপুনি বিজেপিৰ হ'ব পাৰে বিজেপিয়ে ঠিকা দিব পাৰে আপোনাক আৰএছএছে ঠিকা দিব পাৰে আপোনাক মোক এটা কথা কওক এতিয়া আপুনি মোক কৈছে প্ৰথমে ক'লে নতুবা এইটো হ'ব পাৰে বিজেপি আপোনাক ঠিকা দিয়া নাই আপোনাৰ টিকট লাভৰ আশা আছে অলপ বিতৰ্কিত কথা কওঁ হ'ব পাৰে কোনোবা এটা সমষ্টি আপোনাৰ পাওঁ আপোনাৰ এই ধৰণৰ কোনোবা এজনে কোৱা বুলি মই শুনিছোঁ আপুনি এতিয়া কিবা জুনিয়ৰ যোগী আদিত্যনাথ শুনক মই আপোনাক এটা কথা আজি মই কমেই আজি আপোনাক কৈছোঁ এইকাৰণে নহয় আপোনাক ক'বলৈ মাতিছোঁ আপুনি উল্টা পুল্টা কথা ক'লে মই ক'বলৈ নিদিম মই আপোনাক কৈছোঁ এই জুনিয়ৰ যোগী আদিত্যনাথ বুলি কোনোবাজনে কৈছে আপোনাক কৈছে কোনোবাই কৈছে কৈছে না বেলেগ এজনে কি ক'ব আপোনাৰ ভাল লাগিছে ভাল লগা বেয়া লগা কথা নাই মই যি কৰিছোঁ টিকট লাভৰ আপোনাৰ উদ্দেশ্য নাই টিকট লাভৰ আপোনাৰ উদ্দেশ্য নাই এতিয়াতো নাই এতিয়া মই বিভিন্ন সময়ত কৈছো মই যিকোনো সংগঠনৰ উদ্ধত আপুনি শুনক আপুনি এতিয়া নাই বুলি কৈছে মই ভাল পাইছো কিন্তু আপুনি টিকট নাপায়ো নালাগে ন কোনে বিচাৰে আপুনি যি ধৰণৰ কথা কৈছে আপুনি যি ধৰণৰ কথা বতৰা কৈ আছে বিগত দিনবোৰত কাৰণে সত্যৰঞ্জন বৰাৰ কাৰণে আজি আপুনি বিগত দিনকেইটাত যি ধৰণৰ কথা কৈ আছে বিজেপি আপোনাক টিকট নিদিয়ে মইতো জানো মইতো ভাবো সভাপতি ৰঞ্জিত দাসেও টিকট নিদিয়ে আপোনাক বেয়া পাইছে এই ধৰণৰ উগ্ৰ হিন্দুত্ববাদী কথা ৰঞ্জিত দাসৰ মুখত মই শুনা নাই আজিলৈকে মোক কোনোবা এজন ব্যক্তিয়ে ভাল পায় তো বেয়া পায় সেইটো সেই ব্যক্তিজনৰ কথা না সত্যৰঞ্জন বৰাই কেতিয়াবা কোনোবা এজন ব্যক্তিৰ হকে কাম কৰিছে না কেতিয়াবা কোনোবা এজনৰ ব্যক্তিৰ হৈ পেলাই সৰ্বস্বখিনি ত্যাগ কৰিব যদি কৰিব লাগে এটা কোনোবা সংগঠনে ভাল পায় আপোনাক মই ৰঞ্জিত দাসৰ কথা বাদ দিলোঁ মই সোধা নাই ৰঞ্জিত দাসক কিন্তু মই অনুমান কৰি কৈছোঁ যে আপোনাৰ এই ধৰণৰ কথা কাণ্ড আৰএছএছেও ভাল পোৱা নাই বিজেপিও ভাল পোৱা নাই
কৈছো নহয় আপুনি জোৰকৈ টিকটটো আদায় কৰিবলৈ আপুনি তেল মৰা বুলি যেটো কয় মই উগ্ৰ অলপ হিন্দুত্ববাদী হৈ দেখুৱাম মোক টিকটটো দিয়ে নেকি চাওঁ সেইটো উদ্দেশ্য আপোনাৰ আছে ঠিক আছে সেইটো আপোনালোকে যদি ভাবিছে অসমৰ ৰাইজে যদিও ভাবিছে তো ভাবক সেইটোত মোক ক'বলগীয়া একোৱেই নাই কাৰণ আপোনালোকৰ পাৰসেপশ্যন আপোনালোকৰ দৃষ্টিকোণ আপোনালোকৰ চিন্তা সলনি কৰাৰ দায়িত্বটো মোৰ নহয় সেইটো কাম মই কৰিব বিচৰা নাই মই এটো কৰিব খুজিছো যিসকল ভুক্তভোগী আপুনি কৈছে লাভ জেহাদ অসমতেই নাই প্ৰত্যেকখন কোৰ্টত আপুনি চাওক কি চলি আছে একো নালাগে যদি পাৰে মই নিজে জানো মই নিজে কৰাইছো শংকৰদেৱ নগৰ কোৰ্টলৈ যাওক হুজাই জিলাৰ তাতে আপুনি পাব আৰু যদি আপুনি আজি তাৰিখতে যদি আপুনি কয় লাভ জেহাদ দি নাই লাভ জেহাদ হোৱা নাই তাৰ মানে লাভ জেহাদৰ ভুক্তভোগী প্ৰত্যেকটো পৰিয়ালক প্ৰত্যেকগৰাকী মহিলাক আজি আপোনালোকে অপমান কৰিছে এই মাধ্যমৰ যোগেদি আৰু লাভ জেহাদৰ কাৰণে দিন ৰাতি একাকাৰ কৰা প্ৰত্যেকজন সনাতন হিন্দুত বিশ্বাসী যুৱক যুৱতীক অপমান কৰিছে আপোনালোকে ইয়াৰ কাৰণে আৰু য'ত উত্তৰ প্ৰদেশত লাভ জেহাদৰ কাৰণে অধ্যাদেশ আনিব লগা হৈছে আমাৰ ঘৰ নোহোৱা হৈ গৈছে উত্তৰ প্ৰদেশৰ কথা কৈছে আপুনি উত্তৰ প্ৰদেশত হৈছে এই বস্তুটো কি মই অপমান নকৰো বস্তুটো কি লাভ জেহাদ বস্তুটো কি লাভ জেহাদটো হ'ল যিটো লাভ জেহাদ শব্দটো সত্যৰঞ্জন বৰা বা কোনোবা এজনে সৃষ্টি কৰা শব্দ নহয় লাভ জেহাদ শব্দটো কেৰালা হাইকোৰ্টে কৰি দিয়া শব্দ যেতিয়া তাত যিটো ঘটিছিল কেৰালা হাইকোৰ্টৰ মূল কথালৈ আহক অসমত লাভ জেহাদ হ'ল মূল কথা অসমত বুলি কথা নাই লাভ জেহাদৰ ডেফিনিশ্যন এটাই হ'ব নহয় যে এজন মুছলমান ল'ৰাই নিজৰ পৰিচয়টো লুকুৱাই যেতিয়া হিন্দু ছোৱালী বা বোৱাৰী এজনীক প্ৰেমৰ জালত পেলাই লৈ যাব নিৰ্যাতন কৰিব দিস ইজ দ্য লাভ জেহাদ কাৰণ নিজৰ নিৰ্যাতনৰ বিৰোধী মই নিৰ্যাতনৰ কোনবাই যদি নিৰ্যাতন কৰিছে তাৰ বিৰোধী জেহাদৰ ডেফিনিশ্যনটো শুনিছে আপুনি শুনিল কথাটো এতিয়া তাৰ মই বিৰোধী এতিয়া আপুনি কোনোবা এজন লৈ যায় এতিয়া মই আপোনাক আৰু এটা কথা কওঁ কোনোবা এজন মুছলমান ল'ৰাই যদি এগৰাকী হিন্দু ছোৱালীক যদি তেওঁ নিজৰ পৰিচয় দিয়ে দি পেলাই যদি কয় মই মুছলমান ল'ৰা তুমি হিন্দু ছোৱালী মই তোমাৰ জীৱনৰ সম্পূৰ্ণখিনি দায়িত্ব ল'ম তুমি মোৰ লগত বিয়া হ'বানে যদি সম্পূৰ্ণ চিনাকি দি পেলাই কয় আৰু সেই ছোৱালীজনীও যদি মত দিয়ে তেতিয়া সত্যৰঞ্জন বৰাই নিজে যাব কন্যাদান কৰিবলৈ বুজি পাইছেতো মই ভুৱাটো মিছাটোৰ বিৰুদ্ধে কৈছো ভুৱাকৈ মিছাকৈ আপুনি কাৰোবাক কিয় ক্ষতি কৰিব কোনোবা পৰিয়ালক কিয় নষ্ট কৰিব ধৰ্মান্তৰ কিয় কৰাব জুই জবছে যেটো ঘটি আছে আমাৰ তথ্য আছে আপোনাক দি দিম আপোনাক নাজানো বুলি কৈছে নাজানিব পাৰে মই নাজানো বুলি কোৱা নাই এটো লাভ জেহাদ নহব পাৰে আপুনি কেৰালা হাইকোৰ্টে যেটো লাভ জেহাদৰ কথা কৈছে এটো লাভ জেহাদ নহব পাৰে কিবা আছে আপুনি নহব পাৰে বুলি ধৰি ললেটো নহব পাৰে এটা দুটা উদাহৰণ হয়তো আপুনি ওলাব কিন্তু আপুনি বিয়া পাতিছে এটা দুটা আপুনি বিয়া পাতিছে হয় আপুনিতো বেলেগ ধৰ্মৰ মানুহ বিয়া পাতিছে মই একানে কৈছো আপত্তি কৰিবলগীয়া কি আছে একো নাই মই ক'ত ক'লো মই কৈছো সত্যৰঞ্জন বৰাই যেতিয়া এটা বেলেগ ধৰ্মৰ খ্ৰীষ্টিয়ান ধৰ্মৰ ছোৱালী এজনী বিয়া পাতিছিলে সত্যৰঞ্জন বৰাই নিজৰ নাম মাইকেল জেকসন বুলি কোৱা নাছিলে সত্যৰঞ্জন বৰাই নিজৰ নাম ডেভিড ওৱাটছ বুলিও কোৱা নাছিলে বা ষ্টিভ মেকডনাল্ড বুলিও কোৱা নাছিলে সত্যৰঞ্জন বৰাই সত্যৰঞ্জন বৰা বুলিয়ে কৈছে আৰু হিন্দু বুলিয়েই চিনাকি দিছে তাৰ অলপ আগতে মই যি ক'লো এজন মুছলমান ল'ৰাই নিজৰ চিনাকি দি যদি এগৰাকী মহিলাক বিয়া পাতিম বুলি কয় সম্পূৰ্ণ নীতিগতভাৱে তাত মই নিজে উপস্থিত থাকিম বুজি পাইছে সেইটো মই কৰিছো সেইটো মই তাৰ লগত আছো কাৰণ সমন্বয়টো তেনেকে হ'ব লাগিব ভুৱাৰ ওপৰত সমন্বয় কিন্তু তাৰ ফলনি আপুনি লাভ জেহাদৰ অভিযোগৰ ক্ষেত্ৰত বা অন্যান্য অভিযোগৰ ক্ষেত্ৰত আপোনাৰ ধূৰ্তালি আপুনি প্ৰয়োগ কৰিব পাৰে কিন্তু আপুনি সঁচাক মিছা কৰিব নোৱাৰে আপোনাৰ প্ৰশ্ন আৰু থাকিব শিৱসাগৰত গৈ কি কৰিলে মানুহক কিয় অপমান কৰিলে দল সংগঠনক কিয় অপমান কৰিলে নলবাৰী হাজুত গৈ কি কৰিলে এটা অঞ্চল আপুনি জ্বলাই থৈ আহিল আৰু এই অঞ্চল জ্বলাই আপুনি যদি ভাবিছে ৰাজনৈতিক মুনাফা লাভ হ'ব সেইটো ভুল ভাবিছে সেই প্ৰশ্নৰ উত্তৰ বিচাৰিম সৰু এটা বিৰতিৰ পিছত Samsung Galaxy A31. The implementation of science and technology is a blessing for the entire universe in 21st century. At this time, Brahmaputra College, Guwahati, offering BSc Nursing and BSc Medical Lab Technology under Srimanta Shankardev University of Health Sciences and Government of Assam. We also offer BSc and MSc in various disciplines like Applied Physics, Computer Science, Geology and Chemistry under Assam Science and Technology University. For admission, contact 88-110-96296. সাধাৰণ মছলাৰে অসাধাৰণ সোৱাদ অসম্ভৱ
আহাৰৰ সোৱাদৰ বাবে উত্তম মছলা হৈছে এভৰিডে হালধি গুড়ি জলকীয়া গুড়ি গৰম মছলা আৰু মিট মছলা সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট जिंदगी ख्वाबों की दास्तां है आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं पर आपका ख्वाब तो आजाद है इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे और फिर से शुरुआत होगी एक नए सफर की सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग अमृत सीमेंट हेल्दी सीमेंट फॉर हेल्दी होम्स মা আজি কিন্তু মিছা মাছৰ মলাইকাৰী জি আজ্ঞা ৰাজকুমাৰী সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট কিহৰ মেনুত আজি একেবাৰে ঠিক কৰিলা ইলিশ সৰিয়হ দি চিতল মাছৰ কালিয়া বনাম ছাগলী মাংস আলুৰ দম টেষ্টি মনত ৰাখিব ভাল কৰি হ'ব লাগিব আৰু জন এভৰিডে মছলা টেষ্টি হ'ব ভোজন এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট The implementation of science and technology is a blessing for the entire universe in 21st century. At this time, Brahmaputra College, Guwahati, offering BSc Nursing and BSc Medical Lab Technology under Srimanta Shankardev University of Health Sciences and Government of Assam. We also offer BSc and MSc in various disciplines like Applied Physics, Computer Science, Geology and Chemistry under Assam Science and Technology University. For admission, contact 8811096296. সাধাৰণ মছলাৰে অসাধাৰণ সোৱাদ অসম্ভৱ আহাৰৰ সোৱাদৰ বাবে উত্তম মছলা হৈছে এভৰিডে হালধি গুড়ি জলকীয়া গুড়ি গৰম মছলা আৰু মিট মছলা সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট जिंदगी ख्वाबों की दास्तां है आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं पर आपका ख्वाब तो आजाद है इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे और फिर से शुरुआत होगी एक नए सफर की सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग अमृत सीमेंट हेल्दी सीमेंट फॉर हेल्दी होम्स মা আজি কিন্তু মিছা মাছৰ মলাইকাৰী জি আজ্ঞা ৰাজকুমাৰী সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট কিহৰ মেনুত আজি একেবাৰে ঠিক কৰিলা ইলিশ সৰিয়হ দি চিতল মাছৰ কালিয়া বনাম ছাগলী মাংস আলুৰ দম টেষ্টি মনত ৰাখিব ভাল কৰি হ'ব লাগিব আৰু জন এভৰিডে মছলা টেষ্টি হ'ব ভোজন এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট The implementation of science and technology is a blessing for the entire universe in 21st century. At this time, Brahmaputra College, Guwahati, offering BSc Nursing
and BSc Medical Lab Technology under Srimanta Shankardev University of Health Sciences and Government of Assam. We also offer BSc and MSc in various disciplines like Applied Physics, Computer Science, Geology and Chemistry under Assam Science and Technology University. For admission, contact 8811096296. সাধাৰণ মছলাৰে অসাধাৰণ সোৱাদ অসম্ভৱ আহাৰৰ সোৱাদৰ বাবে উত্তম মছলা হৈছে এভৰিডে হালধি গুড়ি জলকীয়া গুড়ি গৰম মছলা আৰু মিট মছলা সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট जिंदगी ख्वाबों की दास्तां है आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं पर आपका ख्वाब तो आजाद है इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे और फिर से शुरुआत होगी एक नए सफर की सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग अमृत सीमेंट हेल्दी सीमेंट फॉर हेल्दी होम्स মা আজি কিন্তু মিছা মাছৰ মলাইকাৰী জি আজ্ঞা ৰাজকুমাৰী সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট কিহৰ মেনুত আজি একেবাৰে ঠিক কৰিলা ইলিশ সৰিয়হ দি চিতল মাছৰ কালিয়া বনাম ছাগলী মাংস আলুৰ দম টেষ্টি মনত ৰাখিব ভাল কৰি আপোনালোকে চাই আছে DY 365ৰ সিদ্ধান্ত অনুষ্ঠান আৰু এই অনুষ্ঠানত আজি আমি মাতি আনিছোঁ বিতৰ্কিত নেতা সত্যৰঞ্জন বৰাক সত্যৰঞ্জন বৰাই বিভিন্ন সময়ত হিন্দু চেতনা এনেকুৱা ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰি বিভিন্ন ধৰণৰ ঘৃণা বিদ্বেষ বিয়পোৱা মন্তব্য কৰি আহিছে আৰু আজি আমি সত্যৰঞ্জন বৰাক মাতি আনিছোঁ এই কাৰণেই যে সত্যৰঞ্জন বৰাৰ উদ্দেশ্যনো আসলতে কি সেই কথা পৰিষ্কাৰ হৈ লোৱা ভাল ধৰ্মীয় অনুভূতি বা ধৰ্মীয় উন্মাদনা বিয়পোৱাই ৰাজনৈতিক লাভালাভৰ অংক আছে নেকি সত্যৰঞ্জন বৰাৰ সেই কথাটো আজি অসমৰ ৰাইজ স্পষ্ট হৈ লোৱা ভাল সেই কাৰণে আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ শিৱসাগৰত গৈ দল সংগঠনৰ বিৰুদ্ধে অপমানজনক মন্তব্য দিছিল শিৱসাগৰৰ এজন বিশিষ্ট ব্যক্তি শামছুল বাৰিক আমাৰ লগত উপস্থিত আছে শামছুল বাৰিক ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানলৈ সত্যৰঞ্জন বৰাই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ধৰ্মীয় উন্মাদনা সৃষ্টি কৰিব পৰা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব পৰা মন্তব্য কৰি আহিছে উদ্দেশ্য মোৰ ভাল যেন লগা নাই সত্যৰঞ্জন বৰাৰ আপোনালোকে কি বিচাৰিছে শিৱসাগৰত দল সংগঠনৰ বিৰুদ্ধে কিছু অপমানজনক মন্তব্য কৰিছিল তাৰ পিছত আপোনালোকে গোচৰো দিয়া বুলি গম পাওঁ কিন্তু এইজন সত্যৰঞ্জন বৰাই এতিয়াও শান্ত হোৱা নাই তেওঁ এই ধৰণৰ কামকাজ হাজু নলবাৰী ভবানীপুৰ কৰবাত কৰি আছে হয় আপুনি কি বিচাৰিছে মই প্ৰথমে DY 365ক হয় মই প্ৰথমে DY 365ক স্বাগতম জনাইছো আমাক এই দৰে অংশগ্ৰহণ কৰাৰ বাবে প্ৰশ্ন হ'ল যে শিৱসাগৰতে নহয় সমগ্ৰ অসমতে সত্যৰঞ্জন বৰা নামৰ ব্যক্তিজনে যি ধৰ্মীয় উন্মাদনা জগাইছে তাৰ বিপক্ষে সকলো ধৰ্মাৱলম্বী সকলো মতাৱলম্বী লোক একগোট হৈছে আজিৰ তাৰিখত আৰু শিৱসাগৰত বিশেষকৈ যি ধৰণৰ ধৰ্মীয় উন্মাদনা তেওঁ জগাই থৈ গ'ল এই ক্ষেত্ৰত আমি ক'ব খোজো শিৱসাগৰ বুলিলেই শংকৰ আজানৰ প্ৰসংগ আহি যায় আৰু শিৱসাগৰ বুলিলে আমি বাঘ হাজৰিকাৰ কথা কওঁ শৰাইঘাট ৰণৰ যিগৰাকী উপসেনাধ্যক্ষ আছিল লাচিত নৰিয়াত পৰোতে যিগৰাকী উপসেনাধ্যক্ষই শৰাইঘাট ৰণক এটা নতুন মাত্ৰা দিলে আৰু ৰণ জিকাৰ ক্ষেত্ৰত অসমীয়া সেনাক ইন্ধন যোগালে সেই বাঘ হাজৰিকাৰ ঠাই হ'ল শিৱসাগৰ তেনেকুৱা বহু চৰিত্ৰ আছে বহু ঐতিহাসিক চৰিত্ৰ আছে আৰু কেৱল শিৱসাগৰেই নহয় সমগ্ৰ অসমতে অসমীয়া জাতিটো আজি আমি যদি বিশ্লেষণ কৰি চাওঁ ঐতিহাসিকভাৱে চাওঁ ই ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত জাতি নহয়
ই হৈছে সংমিশ্ৰণৰ এক ফচল অসমীয়া জাতি গতিকে অসমীয়া জাতিক যদি ধৰ্মীয় মেৰুকৰণ কৰিব বিচৰা হয় আৰু কোনো এটা সত্যৰঞ্জন বৰাক এই ধৰণৰ কথা কৈ লাভ নাই সত্যৰঞ্জন বৰা ডাঙৰীয়াই সব জানে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া জানে শংকৰদেৱৰ কথা জানে কিন্তু নুবুজে তেওঁৰ ধূৰ্তালিটো বেলেগত তেওঁৰ উদ্দেশ্যটো বেলেগ গতিকে তেওঁ সময়ে সময়ে এই ধৰণৰ কথা কৈ যাব কিন্তু তেওঁৰ এই কথাত মানুহ যাতে ধৰ্মীয় আবেগিক হৈ কোনো ধৰণৰ ভুল সিদ্ধান্ত নলয় সেই আবেদনহে জনাব লাগে কোনো ধৰ্মীয় গোৰামীৰ কোনো ধৰ্মৰ সত্যৰঞ্জন বৰা বুলিয়ে নহয় আমি যিকোনো ধৰ্মৰ ধৰ্মীয় গোৰামীৰ বিৰোধিতা কৰোঁ কিন্তু সত্যৰঞ্জন বৰাৰ দৰে লোক সকলো ধৰ্মতে থাকে সেই সকলক চিনাক্ত কৰি আমাৰ অসমখন যাতে শান্তিৰ অসম হৈ থাকে সেই উদ্দেশ্যহে আমি আগত ল'ব লাগে আপুনি কি কয় সত্যৰঞ্জন বৰাই আজি শিৱসাগৰবাসীৰ ওচৰত ক্ষমা খোজা উচিত তেখেতে নিশ্চিতভাৱে ক্ষমা খোজা উচিত আৰু তেখেতে যিবিলাক দল সংগঠনৰ নাম সাঙুৰি লৈছে সেই দল সংগঠনবিলাকৰ তথ্য তেওঁৰ ওচৰত যদি আছে ৰাজহুৱা কৰিব লাগে আৰু সেইটো স্পষ্ট কৰিব লাগে এটা কথা কওকচোন মই সুধিও নে আপোনাক কওক মই আপোনাক সুধিব পাৰো নে আপুনি মাত শুনিছে সত্যৰঞ্জন বৰাই শিৱসাগৰত গৈ কোনদিনা কি কৈছিল আপুনি শিৱসাগৰৰ দল সংগঠনবিলাক সাঙুৰি পেলে মোক ক'বলৈ দিয়ক ইতিমধ্যে সমগ্ৰ অসমতে এইটো জনাজাত হৈ গৈছে শিৱসাগৰেই নহয় আৰু আপুনি শিৱসাগৰত এনেধৰণৰ মই সুধিছো আপোনাক সত্যৰঞ্জন বৰাই শিৱসাগৰৰ কথা এইটো কোন সংগঠনৰ কথা কৈছিল আৰু কি কৈছিল এইটো পুনৰ কোন ঠাইত কোন সংগঠন নিৰ্দিষ্টকৈ কোৱা নাই আপুনি সকলো দল সংগঠন বুলি কৈছে আৰু কাৰ কথা কৈছে সকলো দল সংগঠন বুলি কৈছে আৰু সকলো দল সংগঠন যদি নাৰী ব্যৱসায়ৰ লগত জড়িত আছে তেনে আপুনি প্ৰমাণ কৰি দিয়ক হেতু সত্যৰঞ্জন বৰাই আপুনি প্ৰমাণ কৰি দিব লাগিব আৰু আপোনাৰ গীতা কামৰূপী নামৰ মহিলা হেতু সত্যৰঞ্জন বৰাই কৈছিল নেকি ডাঙৰীয়া গীতা কামৰূপী নামৰ ব্যক্তিগৰাকী মহিলাগৰাকীৰ লগত আপুনি সংযুক্ত হৈ যিখিনি কাম কৰি আছে সকলো অসমবাসীয়ে দেখি আছে ইয়াক ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই স্পষ্ট শুদ্ধকে ক'ব পৰা নাই আপুনি নামটোৱে স্পষ্টকে নাজানে সত্যৰঞ্জন বৰাই কি কৈছিল লগে লগে আপুনি সত্যৰঞ্জন বৰা কৈছে আপুনি কোৱা নাই বেলেগ এগৰাকীয়ে কৈছিল সত্যৰঞ্জন বৰাই কি কথা কৈছিল হেতুও নাজানে শিৱসাগৰৰ কোন মঞ্চত বহি কৈছিল হেতুও নাজানে তাৰপিছত আপুনি সত্যৰঞ্জন বৰাক প্ৰশ্ন কৰিব সত্যৰঞ্জন বৰাই শিৱসাগৰবাসীক ক্ষমা খুজিব লাগিব সত্যৰঞ্জন বৰাই এটা কথা কৈছে মই আপোনাক কওঁ আপোনাৰ সত্যৰঞ্জন বৰাই এটা কথা কৈছে আৰু মই এতিয়াও কৈছো আমাৰ কথা মঞ্চৰ যোগেৰে মই এতিয়াও কৈছো আপুনি শিৱসাগৰ সমাজৰ ওচৰত দায়বদ্ধ শিৱসাগৰৰ সমাজ জীৱনৰ ওচৰত আপুনি দায়বদ্ধ 20টাকৈ সংগঠনে 20খন এজাহাৰ দিয়াৰ পিছত আপুনি বাছি গ'ল কেনেকৈ কোনে ৰক্ষণাবেক্ষণ দিছে আপোনাক কি ধৰণে নোহোৱা হৈ গ'ল কোনে ৰক্ষণাবেক্ষণ দিছে আজি আপোনাক আপুনি ইছলাম ধৰ্মৰ কথা কৈছে বেদখল কোনে কৈছে তাৰ তথ্য দিয়ক তাৰ তথ্য দিয়ক আমি মানি ল'ম মই আপোনাৰ লগত থাকিম আপোনাৰ পক্ষত থাকিম বেদখল যদি কৰিছে তাৰ নজিৰ দিয়ক তাৰ তথ্য দিয়ক হুবহু তথ্য দিয়ক মই আপোনাৰ লগত দিব লাগে যি ধৰণে দ্বিতীয় কথাটো আপোনাক মই ক'ব খুজিছো দ্বিতীয় কথাটো মই আপোনাক ক'ব খুজিছো আপুনি ৰ'ব আপুনি ক'বলৈ দিয়ক মোক ক'বলৈ দিয়ক আপুনি ক'বলৈ দিয়ক মোক কওকচোন মোৰ প্ৰশ্ন উত্তৰ কিয় নিদিলে সত্যৰঞ্জন বৰাই কোন সংগঠনৰ কথা কৈছিল আৰু শিৱসাগৰৰ কোনখন মঞ্চত থিয় হৈ পেলাই কৈছিল উত্তৰেই নাই আপোনাৰ উত্তৰেই নাই আপোনাৰ জবাবেই নাই কি হয় আপোনাৰ ওচৰত প্ৰকৃততে কোনো উত্তৰৰ জবাবেই নাই আৰু এটা কথা মই আপোনাক কৈ দিওঁ কোনটো কথা আপুনি ইছলাম ধৰ্মৰ ধৰ্মগ্ৰন্থ কোৰাণৰ কথা ক'লে যে অবিশ্বাসীসকলৰ কথা অবিশ্বাসী বুলি ক'লে অন্য ধৰ্মক কোৱা হোৱা নাই প্ৰত্যেকটো কথা শুনিম মই আপোনাৰ প্ৰত্যেকটো কথা শুনিম কথা কোৱা হোৱা নাই ডাঙৰীয়া শুনক মই আপোনাৰ প্ৰত্যেকটো কথা শুনিম মই আপোনাৰ কথাও শুনিম মই আপোনাৰ প্ৰতিটো প্ৰশ্ন উত্তৰো দিম খালি মই আপোনাক যেটো কথা ক'লো সত্যৰঞ্জন বৰাই শিৱসাগৰত গৈ কোনটো সংগঠনৰ বিৰুদ্ধে আৰু শিৱসাগৰৰ কোনখন মঞ্চত থিয় হৈ কি কথা কৈছিল আপুনি প্ৰথমে সেইটো কওক তাৰ পিছত মই আপোনাক এটা উত্তৰ দিম হেতু কওক আৰু যদি ক'ব নোৱাৰে তাৰ পিছত মই আপোনাৰ বেলেগ কিবা প্ৰশ্ন উত্তৰ দিব লাগে বুলি মই আপুনি নাজিৰাত কি কৈছিল সকলোৱে জানে কি কৈছিল নাজিৰাত কি কৈছিল সকলোৱে জানে আপুনি কওক মই কি প্ৰয়োজন নাই আপুনি যি কথা কৈছিলে সেই কথা মুখেৰে ক'ব নোৱাৰে আপুনি কিয় বাৰে বাৰে কৈ আছে আপুনি যি কথা কৈছিলে শামসুল বাৰিকে সেই কথা মুখত আনিব নোৱাৰে আপুনি ইমানে বেয়া কথা কৈছিল এই কথা যে সত্যৰঞ্জন বৰাই যেতিয়া নিজৰ হিন্দু সভ্যতা সংস্কৃতিৰ কথা ক'ব তেতিয়া আপোনালোকে ক'ব সত্যৰঞ্জন বেয়া কথা কৈছে মানে মই মোৰ ভাৰতত থাকি হিন্দু সভ্যতা আপোনাৰ ওপৰত যে এজাহাৰ দিলে আপুনি প্ৰতিবাদ কিয় কৰিব পৰা নাই সংস্কৃতিৰ কথা কোৱা মানে মই সংগঠনে আপোনাৰ ওপৰত সংস্কৃতিৰ কাৰণে লাগক আমি আপোনাক স্বাগতম জনাম মই কৰি আছো মই যেতিয়া জাতীয় সত্তাৰ কথা কৈছো বিয়পোৱা কাম নকৰিব আপুনি ভাৰতীয় কৃষ্টি সংস্কৃতি ভাৰতীয় সনাতন সংস্কৃতিৰ বাৰে বাৰে কৈছে আপুনি ভাৰতীয় সনাতন সংস্কৃতিৰ বিষয়ে প্ৰচাৰ চলাওক
কিন্তু আপুনি ভাৰতীয় সভ্যতা ধৰ্মনিৰপেক্ষ সভ্যতা ধৰ্মনিৰপেক্ষ শব্দটো ক'ৰ পৰা আহিলে? হিন্দু সভ্যতা ধৰ্মনিৰপেক্ষ শব্দ ক'ৰ পৰা আহিলে? আপুনি বসুদেৱ কুটুম্বকৰ্ম হিন্দু বুজি সভ্যতা পায়? একাকাৰ নকৰিব বসুদেৱ কুটুম্বকৰ্ম শব্দ অৰ্থ বুজি হিন্দু পায়? নৈৰ পাৰৰ সভ্যতা ধৰ্মনিৰপেক্ষ সেকুলাৰ হিন্দু শব্দটো মুছলমান যেতিয়া মিলি ইন্দিৰা ভাৰতবৰ্ষৰ গান্ধীয়ে স্বাধীনতা আনিলে ইমাৰ্জেঞ্চিৰ পিছত হিন্দু আনিছিল, মুছলমান মিলি তেতিয়া আপোনালোকে কিয় ভাৰতবৰ্ষৰ প্ৰশ্ন কৰা নাছিল? ভাৰতৰ ইন্দিৰা গান্ধী কিয় প্ৰশ্ন কৰা আন্দোলনত নাছিল? 3000 ইমাৰ্জেঞ্চি সময়ত মৌলবীয়ে আছিল শ্বহীদ আপোনালোক। হ'ল। কিহৰ এইবিলাক ধৰ্মনিৰপেক্ষতা? এইবিলাক বসুদেৱ দৃষ্টান্ত কুটুম্বকৰ্ম আপোনাৰ সন্মুখত কোৱাৰ নাই? পিছত বেলেগ এইবিলাক ধৰ্মনিৰপেক্ষতা দৃষ্টান্ত এইবোৰ আপোনাৰ ভাবা নাই। সন্মুখত নাই? ভাৰতবৰ্ষৰ এই আপুনি আজান বন্ধ ধৰ্মনিৰপেক্ষতা কৰিবলৈ কেৱল কয়। মুছলমান আজান বন্ধ কৰিব মৌলবীসকলে। আপুনি জানে ভাৰতবৰ্ষৰ নাজানে? ধৰ্মনিৰপেক্ষতা কেৱল ইছলাম ইছলামাইজেশ্যনৰ পণ্ডিতসকলে কাৰণে আজান বন্ধ যি কৰিব। কথা আপুনি মই পণ্ডিত আপোনাক কৈ দিওঁ নহয়। শুনক, যি কথা আপোনাৰ আপুনি কুৰাণতো আপুনি লিখিত হৈছে পণ্ডিত নহয়। ইছলামাইজেশ্যনৰ কাৰণে আপুনি সূৰা জনা দৰকাৰ। 4 আয়াত আপুনি 133 ডাঙৰীয়া আৰবী ভাষা সূৰা জানেনে? 4 আপুনি আৰবী ভাষাৰ ব্যাকৰণ জানেনে? আপুনি অনুবাদ কোৰাণ পঢ়িবলৈ মন্তব্য দিবলৈ আহিছে। ধৰণে কৰিব লাগিব আপুনি অনুবাদ কোৰাণ পঢ়িবলৈ মন্তব্য দিবলৈ আহিছে। এজেণ্ডাবোৰ আপুনি আৰবী ভাষা শিকি লওক প্ৰথমতে। সত্যৰঞ্জন বৰাই মুকলি কৰি দিছে কাৰণে পণ্ডিত কাক কয় জানি লওক, পুৰোহিত কাক কয় জানি লওক। আৰবী শুনিব খুজিছে? নজনাকে উদ্দেশ্য নাই, নাই, পণ্ডিত কাম নকৰিব। আৰবী শুনিব খুজিছে? আপোনাৰ উদ্দেশ্য এক ছেকেণ্ড পণ্ডিত ৰ'ব। আপুনি আৰবী শুনিব খুজিছেতো? ৰ'ব, আৰবী শুনিব খুজিছে? এক ছেকেণ্ড। আৰবী ভাষাৰ অৰ্থ ক'ব লাগিব মোক। কৈ আছো, মই আপোনাক চব প্ৰত্যেকটো কৈ আয়াতৰ আছো। অৰ্থ কওক আপুনি। মই আপোনাক আৰবী অৰ্থ কৈ আছো, আপোনাক মই সেইটো কৈ আছো, মই গোটেই কেইটা কথা কৈ আছো। ৰ'ব, মই এতিয়া শুনিব দেই। আৰবী ব্যাকৰণখন মোক ক'ব। আৰবী ভাষাত কেইটা বৰ্ণ আৰবী আছে ভাষাই মই কৈ আছো, শুনক সূৰা 9 বৰ্ণকেইটা কওক। আৰবী ভাষাৰ বৰ্ণকেইটা মই আয়াত 123 মই ইয়াতকে আৰবী ভাষাৰ বৰ্ণ কেনেকৈ আছে? আয়ুহা লাজিনা আমানু কাতিলু লাজিনা আপুনি প্ৰথমতে ইয়ালু নাকুম আৰবী মিন ভাষাৰ কুফাৰি বৰ্ণকেইটা কওক। ওয়াল আৰবী ইয়াদিদু ভাষাৰ সিকুম বৰ্ণকেইটা কওক। বিজুৱাতা ওয়া লামু আন্নাল্লাহা মাআল মুত্তাকিন। তাৰ অৰ্থটো মই আপোনাক কৈ দিছো, শুনক। হে যিসকলে ইমান আনিছা, অবিশ্বাসী বিলাকৰ মাজত যিবিলাক তোমালোকৰ ওচৰত ৰৈছে সিহঁতৰ সৈতে যুদ্ধ কৰা। অবিশ্বাসী যিবিলাক ৰৈছে সিহঁতৰ সৈতে যুদ্ধ কৰা। আৰু নিজৰ ঠাইত থকা জঞ্জালবোৰ আঁতৰাই পেলোৱা। আপোনাৰ কোৰাণে কৈছে। আৰু সিহঁতে যেন তোমালোকৰ মাজত দেখিবলৈ পায় কঠিনতা, আৰু সিহঁতে যেন তোমালোকক কৰিবলৈ শিকে। কোৰাণ বিশ্ব মানৱৰ। হজৰত মহম্মদ বিশ্ব নবী হয়। হজৰত মহম্মদ বিশ্ব নবী হয়। কথা ক'লে আপোনালোকে কোৰাণত বিশ্ব মানৱতাৰ কথা আছে। যেনেকে গীতাত বিশ্ব মানৱতাৰ কথা আছে, বাইবেলত বিশ্ব মানৱতাৰ কথা আছে, কোৰাণতো বিশ্ব মানৱতাৰ কথা আছে। কোৰাণত ইছলাম বুলি কোৱা নাই, বিশ্ব মানৱ বুলি কেইবাৰ শব্দ কৈছে আপুনি চাই লওক। সেইকাৰণে আপোনাৰ আজি ইৰাণ ইৰাক ইছলামিক কেইবাৰ কোৱা হৈছে চাই লওক আপুনি। কোনো শান্তিত থাকিব পৰা নাই। সেইকাৰণে আপুনি ইছলামিক কাণ্ট্ৰি লগত ভাৰতবৰ্ষত একাকাৰ নকৰিব। ভাৰতৰ মুছলমানক, অসমৰ মুছলমানক একাকাৰ নকৰিব। ভাৰতৰ মুছলমানক, অসমৰ মুছলমানক আপুনি আফগানিস্তান ইৰাণ ইৰাকৰ ঠিক আছে, ঠিক আছে। সত্যৰঞ্জন বৰা, শামছুল বাৰিক ডাঙৰীয়া, শামছুল বাৰিক ডাঙৰীয়া, সত্যৰঞ্জন বৰা, শামছুল বাৰিক ডাঙৰীয়া, আমি নাই, মই আপোনাৰ ওচৰলৈ আহিম। সত্যৰঞ্জন 1 মিনিট, সত্যৰঞ্জন 1 মিনিট। এটা বিৰতি ল'ব লাগিব। বিৰতিৰ পিছত আমি অনুষ্ঠান অব্যাহত ৰাখিম। সৰু এটা বাণিজ্যিক বিৰতি লৈছো। The implementation of science and technology is a blessing for the entire universe in 21st century. At this time, Brahmaputra College, Guwahati, offering BSc Nursing and BSc Medical Lab Technology under Srimanta Shankardev University of Health Sciences and Government of Assam. We also offer BSc and MSc in various disciplines like Applied Physics, Computer Science, Geology and Chemistry under Assam Science and Technology University. For admission, contact 8811096296. সাধাৰণ মছলাৰে অসাধাৰণ সোৱাদ অসম্ভৱ। আহাৰৰ সোৱাদৰ বাবে উত্তম মছলা হৈছে এভৰিডে। হালধি গুড়ি, জলকীয়া গুড়ি, গৰম মছলা আৰু মিট মছলা। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। जिंदगी ख्वाबों की दास्तां है। आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं। इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं, पर आपका ख्वाब तो आजाद है। इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे। और फिर से शुरुआत होगी एक नए सफर की। सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग। अमृत सीमेंट, हेल्दी सीमेंट फॉर हेल्दी होम्स। মা
আজি কিন্তু মিছা মাছৰ মলাইকাৰী জি আজ্ঞা ৰাজকুমাৰী সুগন্ধ ৰং আৰু সোৱাদ ফাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট কিহৰ মেনুত আজি একেবাৰে ঠিক কৰিলা ইলিশ সৰিয়হ দি চিতল মাছৰ কালিয়া বনাম ছাগলী মাংস আলুৰ দম টেষ্টি মনত ৰাখিব ভাল কৰি হ'ব লাগিব আয়োজন এভৰিডে মছলাৰ টেষ্টি হ'ব ভোজন এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট The implementation of science and technology is a blessing for the entire universe in 21st century. At this time, Brahmaputra College, Guwahati, offering BSc Nursing and BSc Medical Lab Technology under Srimanta Shankardev University of Health Sciences and Government of Assam. We also offer BSc and MSc in various disciplines like Applied Physics, Computer Science, Geology and Chemistry under Assam Science and Technology University. For admission, contact 8811096296. সাধাৰণ মছলাৰে অসাধাৰণ সোৱাদ অসম্ভৱ আহাৰৰ সোৱাদৰ বাবে উত্তম মছলা হৈছে এভৰিডে হালধি গুড়ি জলকীয়া গুড়ি গৰম মছলা আৰু মিট মছলা সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট जिंदगी ख्वाबों की दास्तां है आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं पर आपका ख्वाब तो आजाद है इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे और फिर से शुरुआत होगी एक नए सफर की सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग अमृत सीमेंट हेल्दी सीमेंट फॉर हेल्दी होम्स মা আজি কিন্তু মিছা মাছৰ মলাইকাৰী জি আজ্ঞা ৰাজকুমাৰী সুগন্ধ ৰং আৰু সোৱাদ ফাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট কিহৰ মেনুত আজি একেবাৰে ঠিক কৰিলা ইলিশ সৰিয়হ দি চিতল মাছৰ কালিয়া বনাম ছাগলী মাংস আলুৰ দম টেষ্টি মনত ৰাখিব ভাল কৰি হ'ব লাগিব আয়োজন এভৰিডে মছলাৰ টেষ্টি হ'ব ভোজন এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট The implementation of science and technology is a blessing for the entire universe in 21st century. At this time, Brahmaputra College, Guwahati, offering BSc Nursing and BSc Medical Lab Technology under Srimanta Shankardev University of Health Sciences and Government of Assam. We also offer BSc and MSc in various disciplines like Applied Physics, Computer Science, Geology and Chemistry under Assam Science and Technology University. For admission, contact 8811096296. সাধাৰণ মছলাৰে অসাধাৰণ সোৱাদ অসম্ভৱ
আহাৰৰ সোৱাদৰ বাবে উত্তম মছলা হৈছে এভৰিডে হালধি গুড়ি জলকীয়া গুড়ি গৰম মছলা আৰু মিট মছলা সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট जिंदगी ख्वाबों की दास्तां है आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं पर आपका ख्वाब तो आजाद है इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे और फिर से शुरुआत होगी एक नए सफर की सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग अमृत सीमेंट हेल्दी सीमेंट फॉर हेल्दी होम्स মা আজি কিন্তু মিছা মাছৰ মলাইকাৰী জি আজ্ঞা ৰাজকুমাৰী সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট কিহৰ মেনুত আজি একেবাৰে ঠিক কৰিলা ইলিশ সৰিয়হ দি চিতল মাছৰ কালিয়া বনাম ছাগলী মাংস আলুৰ দম টেষ্টি মনত ৰাখিব ভাল কৰি হ'ব লাগিব আয়োজন এভৰিডে মছলা টেষ্টি হ'ব ভোজন এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট The implementation of science and technology is a blessing for the entire universe in 21st century. At this time, Brahmaputra College, Guwahati, offering BSc Nursing and BSc Medical Lab Technology under Srimanta Shankardev University of Health Sciences and Government of Assam. We also offer BSc and MSc in various disciplines like Applied Physics, Computer Science, Geology and Chemistry under Assam Science and Technology University. For admission, contact 8811096296. সাধাৰণ আহাৰ মানেই হ'ল তাত থকা আমুল মলাই পনীৰ সিদ্ধান্ত অনুষ্ঠানলৈ আমাৰ লগত শিৱসাগৰত উপস্থিত আছে শামসুল বাৰিক আৰু ষ্টুডিঅ'ত উপস্থিত আছে সত্যৰঞ্জন বৰা শামসুল বাৰিক আপোনাৰ ওচৰলৈ আহিছো আমি শেষ প্ৰশ্নটো আপোনাক কৰিছো আপুনি এতিয়া কি কৰাটো বিচাৰে হয় হয় কি বিচাৰে আপুনি আজি এই যেটো বাতাবৰণ আৰম্ভ হৈ গ'ল ধৰ্মীয় উন্মাদনা সৃষ্টি কৰা হ'ল এই ক্ষেত্ৰত কেৱল সত্যৰঞ্জন বৰাই নহয় এটো হিন্দু ধৰ্মৰ পৰাই হওক ইছলাম ধৰ্মৰ পৰাই হওক জোৰ পৰাই নহক লাগিলে যি ধৰ্ম মতাম্বলী লোকে আন এটা ধৰ্মৰ বিৰুদ্ধে বিৰুদ্ধাচৰণ কৰিব হি সংবিধান পৰিপন্থী হি ভাৰতীয় সভ্যতাৰ পৰিপন্থী আৰু হি বিশেষকৈ অসমীয়া সভ্যতাৰ পৰিপন্থী গতিকে আজিৰ তাৰিখত আমাৰ এটাই আহ্বান যে সত্যৰঞ্জন বৰাৰ দৰে ব্যক্তিসকলে ৰাজহুৱাভাৱে কেৱল শিৱসাগৰবাসীয়ে নহয় অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগে আৰু ঐক্য সংহতিৰ সপক্ষে যি অসমীয়া জাতি জীয়াই আছে সেই জাতিৰ অংশীদাৰ তেওঁ হ'ব লাগে ধন্যবাদ জনাইছো শামসুল বাৰিক ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছো এতিয়া ক্ষমা খোজা নখোজাৰ সিদ্ধান্ত সত্যৰঞ্জন বৰাই ল'ব মই নকওঁ ক্ষমা খোজক কিন্তু বিদ্বেষ ঘৃণা বিয়পাব নালাগে মোৰ একমাত্ৰ উদ্দেশ্য মই কোনো ধৰ্মীয় অনুভূতিত আঘাত হনা কথা আপুনি কৈ থকাটো নিবিচাৰো আপোনাৰ এটা সুন্দৰ ভৱিষ্যত আছে আপুনি এজন ভাল বক্তা ভাল ৰাজনীতি কৰিব পাৰিব ভৱিষ্যতে ভাল এটা আছে কিন্তু এই ঘৃণাৰ ৰাজনীতি কৰি নহয় শৰ্টকাট ৰাস্তা মই যদি ৰাজনীতি কৰিবই লাগে তেতিয়াহ'লে মই ভাৰতীয় সভ্যতা সংস্কৃতিৰ আধাৰতেই মই ৰাজনীতি কৰিম ভুল ব্যাখ্যা কৰি নহয় একো মই ভুল ব্যাখ্যা কৰাই নাই মই কেৱল তেওঁলোকৰ তাত যি আছে মই কাকো হেয় প্ৰতিপন্নও কৰা নাই যি কথা লিখা আছে সেই কথাখিনিকে মই স্পষ্টকৈ কৈছো কাৰণ আমাৰ মানুহে জনা বুজাৰ প্ৰয়োজন আজি কোনোবাই যদি নাজানে নুবুজে নামানে তাত মোৰ ক'ব লগা নাই সত্যৰঞ্জন বৰাই যি কথা কৈছে সত্যৰঞ্জন বৰাই যি কথা কৈছে এই কথাখিনি যাৰ যি আছে সেয়া পালন কৰি থাকক মুদ্দা শুনক সত্যৰঞ্জন বৰাই যি কথা কৈছে সেই কথাখিনি সত্যৰঞ্জন বৰাই কাকো বিশ্বাস কৰিবলৈও কোৱা নাই অবিশ্বাস কৰিবলৈও কোৱা নাই সকলোৰে নিজৰ মন আছে মগজু আছে সকলোৱে নিজে চিন্তা কৰিব পৰা বিচাৰ বিবেচনা কৰিব পৰা শক্তি আছে তেওঁলোকে কৰিব
মই ভুল কৈছো নে শুদ্ধ কৈছো তেওঁলোকে চিন্তা কৰিব আঘাত মই হনা নাই আঘাত আপুনি যদি বাৰে বাৰে আঘাত হনাৰ কথা কয় তেতিয়ালে মই আপোনাক বাৰে বাৰে কম যে আপুনি সেই ভুক্তভোগী পৰিয়ালবোৰক অপমান কৰি আছে কিন্তু সেই যিবোৰ মানুহে নিজৰ মাটি বাৰী এৰি থৈ তেওঁলোকৰ মই লগত আছো নাই এই বাৰে বাৰে মই কৈছো ইছলামাইজেচনে যি ধৰণে মই তেওঁ যিসকল কিবা যদি কোনোবা ভুক্তভোগী হৈছে আপোনালোকে শুনক আপুনি এই কথা ক'লে তেওঁলোকৰ দুখ মোচন হ'ব নেকি নহয় কাৰণে আমি মাত দিছো যাতে আৰু কথা আইনগতভাৱে চৰকাৰীভাৱে আপুনি কোনো যাতে ভুক্তভোগী নহয় কোনো যাতে ভুক্তভোগী তাৰ কাৰণে আমি সজাগ কৰিম সচেতন কৰিম আমি কৰিও আছো চৰকাৰ আপোনালোকৰ আছে চৰকাৰে ভাবে কৰিব আমি ৰাইজৰ মাজত উৎপীড়ন কৰিছে সেই আইনৰ আধাৰত তেওঁলোকক শাস্তিৰ ব্যৱস্থা হ'ব লাগে সেই কথাটো কিয় কৰিব নাই শুনক ৰাইজে ৰাইজৰ কাম কৰিব তাৰ মানে এইটো নহয় চৰকাৰখন পাতি দিলো আমি নাকত তেল দি শুই থাকিম আমাৰো কৰিব লগা আছে সেইখিনি মই নিজৰ আত্মাৰ ভিতৰৰ পৰা শুনিছো মই কৰি আছো কোনোবাই গ্ৰহণ কৰিলে কৰিব আৰু নকৰিলে নকৰিব এক নম্বৰ আৰু দুই নম্বৰ কথা মই আপোনাক কওঁ দুই নম্বৰ আপোনাক মই আৰু এক ছেকেণ্ড আপোনাৰ স্বামী বিবেকানন্দৰ কথা না এতিয়া বাদ দিয়ক মোৰ কথা বাদ দিয়ক স্বামী বিবেকানন্দৰ দুটা কথা কওঁ আপুনি স্বামী বিবেকানন্দৰ কথাই শুনক স্বামী বিবেকানন্দৰ যিখন সাহিত্য সমগ্ৰ চতুৰ্থ তাৰ 238ত স্বামী বিবেকানন্দই লিখি গৈছে যে মানুহ জাতিবোৰৰ ভিতৰত সবাতোকৈ অধিক পৰম সহিষ্ণু হৈছে হিন্দু দেই আৰু তাৰ পিছতে তেওঁ 4 নম্বৰ লাইনটোত লিখিছে সেই হিন্দু ভাৰতত কেৱল মুছলমান সকলেহে আন ধৰ্মাৱলম্বীৰ কথা বিৰোধ কৰাৰ মোৰ কথাটো শুনক তাৰ পিছত আকৌ কৈছো এক ছেকেণ্ড এটা শব্দৰো বিৰোধ কৰাৰ মোৰ ধৃষ্টতা নাই মোৰ সেই যোগ্যতা মোৰ সেই কাৰণটো মই একানে কৈছো মই কৈছো যে আপুনি মোৰ কথাটো শুনি লওক এবাৰ শুনক তাৰ আপুনি মোক কৈ থাকিব লাগিব আপুনি আৰু শুনিব লাগিব কাৰণ আৰু কৈছে সামৰিব লাগিব স্বামী বিবেকানন্দৰ পঞ্চম খণ্ডত 280 কৈছে যে আল্লাহু আকবৰৰ সত্যৰঞ্জন অনুষ্ঠান বহু শতাব্দী ধৰি জড়িত হৈ গৈছে মই বিচাৰিম আপুনি বিদ্বেষ নকৰিব আপুনি টিকট লওক টিকট পাওক মোৰ কোনো আপত্তি নাই কিন্তু এনেকুৱা ধৰণৰ শৰ্টকাট ৰাস্তালৈ নহয় শৰ্টকাট ৰাস্তা নকৰিব আপুনি হিন্দুত্বৰ হকে প্ৰচাৰ চলাওক ভাৰতীয় আধ্যাত্মিকতাৰ হকে প্ৰচাৰ চলাওক কিন্তু ধন্যবাদ জনাইছো সত্যৰঞ্জন ধন্যবাদ জনাইছো মই সত্যৰঞ্জনক বেয়া পোৱা নাই ধন্যবাদ মই টাইম শেষ হৈ গৈছে বিদায় ল'ব লাগিব ধন্যবাদ সঁচা কথা কৈ যাওক কিন্তু বিদ্বেষ নিয়ব পাব আকৌ এবাৰ অনুৰোধ জনাইছো কোনো বিদ্বেষ আৰু সকলো ধৰ্মৰে গুৰামী বেয়া বা ধৰ্মীয় বিদ্বেষ বিয়পটো বেয়া সেই কথা প্ৰতিজন ব্যক্তিয়ে উপলব্ধি কৰা ভাল আৰু আমি শান্তিৰে আছো শান্তিত থাকিব দিব লাগে সত্যৰঞ্জনৰ দৰে ব্যক্তিও ইয়াকে আশা কৰি বিদায় লৈছো নমস্কাৰ The implementation of science and technology is a blessing for the entire universe in 21st century. At this time, Brahmaputra College